হেঁপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিন আৰু সমগ্ৰ ৰাজ্যবাসী আৰু দিনৰ পিছতে উদযাপন কৰিব যি হেঁপাহৰ ভোগালী। মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া কমাৰগাঁও অঞ্চলত আৰু এই কমাৰগাঁও অঞ্চলত যি স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজে এক আটকধুনীয়া এক ভেলাঘৰ আচলতে তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। প্ৰায় এমাহ জোৰা তেওঁলোকে কষ্টৰ ফলত তেওঁলোকে যি এই ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু সমান্তৰালকৈ মই সঠিক সময়ত সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। এই গাঁৱৰ যিসকল যুৱকসকল আছে তেওঁলোকে এই যুৱকসকলে বিভিন্ন প্ৰান্তৰ পৰা আচলতে গাঁওখনৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে খৰি সংগ্ৰহ কৰি এইদৰে তেওঁলোকে যি মেজি আচলতে মেজি তেওঁলোকে নিৰ্মাণ কৰা সম্পূৰ্ণ হৈছে আৰু দুই এদিনৰ ভিতৰতে যি তেওঁলোকৰ মেজি কাম ইতিমধ্যে সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে। সমান্তৰালকৈ আৰু এটা দৃশ্য মই দেখুৱাই আছোঁ। গাঁৱৰ যি যুৱকসকলে তেওঁলোকে হাতত কুঠাৰ লৈ আচলতে খৰি ফলাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। মুঠৰ ওপৰত সকলোৱে এতিয়া যি হেঁপাহৰ ভোগালী এই ভোগালীক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা দেখা গৈছে। আৰু এটা কথা ক'ব লাগিব, এই ভোগালী যি উৎসৱ লগত স্থলীতে তেওঁলোকে যি বিহুৰ যি পিঠা পনা সেই পিঠা পনা তেওঁলোকে বনোৱাত তেওঁলোকে ব্যস্ত হৈ পৰিছে। মই এগৰাকী মহিলা আছে, বাইদেউ কি বনাইছে? আমি এই ঘিলা পিঠা বনাইছো। কেতিয়াবা বনাই আছো আমি আজি ৰাতিপুৱাৰ পৰা বনাই আছো। কাৰণ আমাৰ প্ৰায় 200 মান হৈ গৈছেগৈ আৰু পিঠা বনোৱা। মানে আমাৰ দুদিনীয়া কাৰ্যসূচী, গতিকে আমাৰ অতিথিও যথেষ্ট নিমন্ত্ৰণ কৰা হৈছে আৰু তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে আমি এইবিলাক মানে আয়োজন কৰিছোঁ। সেইবিলাক আছে ঘৰত কৰা হৈছে সেইবিলাক। তাৰপিছত ইয়াতে তিলপিঠা ঘিলা পিঠা এইবিলাক বনোৱা হৈছে আৰু সমান্তৰালকৈ আচলতে মই দেখুৱাবলৈ যদি সম্ভৱ হয়, ইয়াত তিলপিঠা আচলতে এই যি ভেলাঘৰ বাকৰিতে আচলতে তিলপিঠা তেওঁলোকে নিৰ্মাণ কৰি থকা হৈছে। বাইদেউ এতিয়ালৈকে কিমান মান বনালে তিলপিঠা হ'ল বনোৱা 100খন মান। কেনেকুৱা বিহু প্ৰিপাৰেচন কেনেকুৱা চলিছে? বিহু ভালে চলিছে, ভালে চলিছে। ঘৰত কি বনাইছে? ঘৰত লাড়ু, তিলপিঠা, জলপান, সান্দহ তেনেকৈ বনোৱা হৈ গ'ল। বিহুত আচলতে যোগাৰ এইবোৰে চলিছে আৰু সৰু সুৰাকৈ। হয়, এনেদৰে আচলতে গাঁৱৰ যিসকল মহিলাসকল তেওঁলোকে ইয়াত পিঠা পনা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আন এক আচলতে এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ভেলাঘৰৰ যি বাকৰিত আছে, বাকৰিতে গাঁৱৰ মহিলাসকলে তেওঁলোকে ওলাই আহিছে। ওলাই আহি তেওঁলোকে যি বিহু নাম জুৰি আচলতে তেওঁলোকে আনন্দ উল্লাস কৰা দেখা গৈছে। বাবা বানৈ হলে শালিকি চৰায়ে অ লগৰী কিৰিলি পাৰিছে, অ লগৰী কিৰিলি পাৰিছে, অ লগৰী গছৰ গুটি খাবলৈ সেইদৰে অ লগৰী কিৰিলি পাৰিছো, অ লগৰী কিৰিলি পাৰিছো, অ লগৰী মাঘৰ বিহুৰ বাতৰি উৰাই লৈ ফুৰাইছে, চেনাই উৰাই লৈ ফুৰাইছে, চেনাই বাউলি বতাহে আমাকো সেইদৰে চেনাই উৰাই লৈ ফুৰাইছে, লগৰী ঘূৰাই লৈ ফুৰাইছে, লগৰী মাঘৰ বিহু বাতৰি পায়।
হয় আচলতে এনেদৰে যিসকল মহিলাসকল তেওঁলোকে বিহু নাম গোৱাত তেওঁলোকে ব্যস্ত হৈ পৰিছে মূলত উদ্যোক্তাগৰাকী আছে কেনেকুৱা ধৰণৰ আয়োজন আপোনালোকে কৰিছে আয়োজন আমি যথেষ্টখিনি কৰিছোঁ আমাৰ উৰুকাৰ যি ভোজ ভাত আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ একচুৱেলি প্ৰথম দিনাখনে আমাৰ উৰুকা ভোজ ভাত সম্প্ৰীতিৰে বৃদ্ধসকলকো আমি আমন্ত্ৰণ জনাইছোঁ গাঁৱৰ বুঢ়া মেথাসকলক তেওঁলোকে হাঁহে বাঁহে বুলি এটা কথা আছে সেই হাঁহে বাঁহে নহ'লেও আমি কোমোৰাৰ সৈতে তেওঁলোকক আপ্যায়ন কৰাৰ চেষ্টা কৰিছোঁ প্ৰায় 20-25জন আমাৰ বুঢ়া মেথা আছে তেওঁলোকক আমাৰ সেই অস্থায়ী টঙি ঘৰটোতে আমি তেওঁলোকক জুই তাপত তেওঁলোকক এটা দিবলৈ অতীতক এবাৰ সোঁৱৰাই দিবলৈ আমি চেষ্টা কৰিছোঁ তেওঁলোকক সেইবাবে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এই বিহুখনত এইবাৰ আচলতে পূৰ্বৰ দৰে সিমান উল্লাস নাই এইকাৰণে যে সমগ্ৰ অসমবাসী তথা এজন আমাৰ মৰমৰ হিয়াৰ আমতো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে আমাৰ সেমেকা মনেৰে লৈ আমাৰ যি পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আচলতে বিহুখন আমি অনুষ্ঠিতকৈ হ'লেও আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰথম দিনাখনৰ ভোজ ভাজৰ পিছতে আমাৰ পিছদিনা মেজি প্ৰজ্বলন থাকিব মেজি প্ৰজ্বলনৰ পিছতে আমি আমাৰ দিনজোৰা কাৰ্যসূচীৰে খেলা ধূলাখিনি থাকিব বৃদ্ধৰ পৰা মহিলাসকলৰ পৰা ল'ৰা ছোৱালীসকলৰ সন্ধিয়ালৈ আমি অনুষ্ঠিতভাৱে জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ সেই অনুষ্ঠানত তেওঁ গীত শুৱনি আমি এটি কিছু গীত পৰিৱেশন কৰিবৰ বাবে এটা দিহা কৰা হৈছে ভোজৰ দিনাখন এতিয়া আপোনাৰ কিমানমান হাঁহ গাহৰি মাংস কি ব্যৱস্থা কৰা হৈছে আমি গাহৰি এটা চাই ৰাখিছোঁ ইতিমধ্যে প্ৰায় 40-45 কেজিমান জোখৰ হ'ব ইতিমধ্যে দাৰ দমবিলাক হৈছে আৰু হাঁহ প্ৰায় গাঁৱৰ ৰাইজে দুই এজনে দান মানে আগবঢ়াই মেজি ঘৰটোলৈ আগৰ যি পৰম্পৰা মানে কোমোৰা হাঁহ আগবঢ়োৱা এটা নিয়ম আছিলে সেই নিয়ম অনুযায়ী গাঁওবাসীয়ে এতিয়ালৈকে 10 ঘৰ মানে আমাক লিষ্ট দিছে যে তেওঁলোকে এই ভেলাঘৰৰ কাৰণে হাঁহ আগবঢ়াব আৰু আমি কমিটিৰ ফালৰ পৰা কেইটামান ব্যৱস্থা কৰি মুঠতে 18টামান আমি হাঁহৰ ব্যৱস্থা কৰি ৰাখিছোঁ বৃহত্তৰ কমাৰগাঁওখন আচলতে এইটো প্ৰাণ কেন্দ্ৰ মাজমজিয়াতে আমাৰ এই পথাৰখন বা এই ভেলাঘৰটি ইফালে আছে কৰবাম আছে নগাগাঁও আছে অভয়পুৰ আছে তেওঁলোকক আমি সকলোকে চিঠি দি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে এইবাৰ হিটটো অলপ বেছি তথাপিও আশা কৰা ধৰণে সম্ভৱ 200মান আমি মানুহ আশা ৰাখিছোঁ ভোজৰ কাৰণে আয়োজন কৰা হৈছোঁ হয় আচলতে এনেদৰে উৰুকা নিশা লগে ভাগে এসাঁজ খাবলৈ এই যি নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত যি কমাৰগাঁৱত এক বিশাল আয়োজন কৰা হৈছে আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াতো হেঁপাহৰ যি ভোগালী এই ভোগালীক আদৰিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি সমাপন কৰা হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ